ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত প্ৰতিম ভিয়াৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মোদী চৰকাৰে কেন্দ্ৰীয় নেতৃত্বাধীন মোদী চৰকাৰে সম্পূৰ্ণ কৰিলে 100টা দিন আৰু 100 দিনৰ কাৰ্যকলাপত মোদী চৰকাৰৰ কেইবাটাও ভয়ংকৰ তথ্য পোহৰলৈ আনিছে কংগ্ৰেছৰ তৰফৰ পৰা কি চাঞ্চল্যকৰ অভিযোগ কৰা হৈছে মোদী চৰকাৰৰ 100 দিনীয়া কাৰ্যকালত দেশত কি ভয়ংকৰ ঘটনা সংঘটিত হ'ল প্ৰতিটো তথ্যৰ আপডেট দিয়াৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ এই মুহূৰ্তত পোৱাৰ প্ৰথমতে মোদী চৰকাৰৰ 100 দিনীয়া কাৰ্যকালৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে কংগ্ৰেছে পোহৰলৈ আনিছে কেইবাটাও ভয়াৱহ তথ্য মোদী চৰকাৰৰ 100 দিনীয়া কাৰ্যকালত 38টাকৈ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে সমগ্ৰ দেশত ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 21 জনকৈ লোকে মোদী চৰকাৰৰ 100 দিনত 26টা সন্ত্ৰাসবাদীৰ কুটাঘাতৰ ঘটনা সংঘটিত হৈছে শহীদ 21 জন জোৱান 21 জনকৈ জোৱান শহীদ হৈছে সমান্তৰালভাৱে 15 জনকৈ লোক মৃত্যুৰ মুখত পৰিছে মোদী চৰকাৰৰ দিনত বাঢ়িছে নাৰীজনিত অপৰাধ বাঢ়িছে নিবনুৱাৰ সংখ্যা সমান্তৰালভাৱে দাম বাঢ়িছে খাদ্য সামগ্ৰীৰ প্ৰশ্নকাকত ফাদিল হৈছে উন্নয়ন নিৰাপত্তা কল্যাণৰ দিশত কাম কৰিছে বিজেপি 100 দিনীয়া কাৰ্যকাল সম্পূৰ্ণ হৈছে আৰু তাৰ পাছতে ঘটিয়ান দাঙি ধৰিছে কংগ্ৰেছে 10 বছৰত সকলো আঁচনি কাৰ্যকৰী কৰা হৈছে মোদী 3.0 সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছে দেশৰ আভ্যন্তৰীণ বাহ্যিক নিৰাপত্তা নিশ্চিত হৈছে তাৰ সমান্তৰাল কিন্তু মোদী চৰকাৰৰ 100 দিনীয়া কাৰ্যকালত কি ভয়ংকৰ ঘটনা দেশত সংঘটিত হৈছে সকলো পোহৰলৈ আনিছে কংগ্ৰেছৰ তৰফৰ পৰা কেইবাটাও অভিযোগ উত্থাপন কৰা হৈছে আৰু মোদী 3.0 এ কিদৰে জনতাক আশ্বস্ত কৰিব পাৰিছে জনতাৰ মাজত কিমান হিতৰ কাম কৰিব পাৰিছে সকলো খতিয়ান দিছে কংগ্ৰেছে আৰু মোদী চৰকাৰৰ তৰফৰ পৰা মোদী 3.0 সম্পূৰ্ণ হোৱাৰ পাছত 100টা দিন কাৰ্যকলাপ কৰাৰ পাছত এইদৰে বিশাল সভা অনুষ্ঠিত কৰিছে এখন বুকলেট মুকলি কৰিছে তাৰ সমান্তৰালভাৱে কিন্তু কংগ্ৰেছৰ তৰফৰ পৰা ভয়ংকৰ তথ্য পোহৰলৈ অনা হৈছে নাৰীজনিত অপৰাধ বৃদ্ধি পাইছে কুটাঘাত সন্ত্ৰাসবাদীৰ কুটাঘাত বৃদ্ধি পাইছে বুলি কৈছে 21 জনকৈ জোৱান শহীদ হৈছে বুলি কৈছে সাধাৰণ নাগৰিক 15 গৰাকীৰ মৃত্যু হৈছে সন্ত্ৰাসবাদীৰ কুটাঘাতত আৰু মোদী চৰকাৰৰ দিনত নাৰীজনিত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা সংঘটিত হৈছে কংগ্ৰেছৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে মন্তব্য শুনাৰ চেষ্টা কৰিম 100 दिनों में अगर एक संसाधन एक संस्थान की बर्बादी हुई है तो वो है भारतीय रेल और अगर उसका ग्राफिक ऊपर आ जाए तो आपको दिखाई देगा कि 100 दिन में 38 बड़े रेल हादसे हुए हैं और उन 38 बड़े रेल हादसों में 21 मौतें हुई हैं और ऐसा कोई दिन नहीं बीतता है जहां पर या तो कोई रेल पटरी से ना उतरी हो या इंजन पटरी से ना उतरा हो या रेल हादसा ना हुआ हो पर इन 100 दिनों में अगर एक संसाधन एक संस्थान की बर्बादी हुई है तो वो है भारतीय रेल और अगर उसका ग्राफिक ऊपर आ जाए तो आपको दिखाई देगा कि 100 दिन में 38 बड़े रेल हादसे हुए हैं और उन 38 बड़े रेल हादसों में 21 मौतें हुई हैं और ऐसा कोई दिन नहीं बीतता है जहां पर या तो कोई रेल पटरी से ना उतरी हो या इंजन पटरी से ना उतरा हो या रेल हादसा ना हुआ हो पर इन 100 दिनों में अगर एक संसाधन एक संस्थान की बर्बादी हुई है तो वो है भारतीय रेल और अगर उसका ग्राफिक ऊपर आ जाए तो आपको दिखाई देगा कि 100 दिन में
38 बड़े रेल हादसे हुए हैं और उन 38 बड़े रेल हादसों में 21 मौतें हुई हैं। और ऐसा कोई दिन नहीं बीतता है जहां पर या तो कोई रेल पटरी से ना उतरी हो, या इंजन पटरी से ना उतरा हो, या रेल हादसा ना हुआ हो। पर इन 100 दिनों में अगर एक संसाधन, एक संस्थान